মাত্ৰ 1 মিনিটৰ ভিতৰত 1000 টকাৰ পৰা আৰম্ভ কৰি 1 লাখ টকালৈকে লোন ল'ব পাৰিব আপুনি কতো নোযোৱাকৈ আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে আপুনি ঘৰত বহি কিন্তু অনলাইন যোগে লোন ল'ব পাৰিব আৰু উইদিন 1 মিনিটৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত টকাখিনি ক্ৰেডিট হৈ যাব হয় মই আপোনালোকৰ বাবে এনেকুৱা এটা এপছ লৈছো লোন এপছ লৈছো যেটো নেকি 100% ৰিয়েল একদম আৰবিআই ৰেজিষ্ট্ৰেড আপোনালোকৰ কোনো ধৰণৰ টেনচন লোৱাকৈ কিন্তু আপোনালোকে এই এপটোৰ পৰা অতি সহজতে লোন ল'ব পাৰিব এই এপটোত না আপোনালোকৰ কোনো ইনকাম প্ৰুফ লাগিব না আপোনাৰ সিভিল স্কোৰৰ প্ৰয়োজন হ'ব আপুনি যা জিৰো সিভিল স্কোৰ আৰু জিৰো ইনকাম প্ৰুফৰ জৰিয়তে আপোনালোকে এই এপটোৰ জৰিয়তে অতি সহজতে লোন ল'ব পাৰিব হয় এই এপটোৰ নাম হ'ল ব্ৰাঞ্চ এপ আপোনালোকে হয়তো আগৰ পৰা বহুতে ইউজ কৰি আছে সো আপুনি যদি ইউজ কৰি আছে নিশ্চয় কমেন্টত জনাব আৰু যদি ইউজ কৰা নাই আপুনি যদি লোন ল'ব বিচাৰি আছে অনলাইন যুগৰ পৰা বা অনলাইনৰ পৰা আপুনি কোনো ধৰণৰ লোন ল'ব বিচাৰিছে আপোনাৰ লোনৰ নিড হৈ আছে মানে ইমার্জেন্সি টকা প্রয়োজন আছে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা লোন ল'ব পাৰে যদি আপোনাৰ ইমার্জেন্সি নাই তেনে ক্ষেত্ৰত আপুনি ল'ব নালাগে আপোনাৰ যদি বহুত বেছি ইমার্জেন্সি হয় তেনে ক্ষেত্ৰত আপোনাকে এই এপটোৰ পৰা অতি সহজতে লোন ল'ব পাৰিব আৰু উইদিন 1 মিনিটৰ ভিতৰত কিন্তু আপোনাৰ বেংক একাউণ্টত টকাখিনি ক্ৰেডিট হৈ যাব সো মই এতিয়া আপোনাক স্টেপ বাই স্টেপ দেখুৱাম যে আপোনাকে কেনেকৈ এই ব্ৰাঞ্চ এপত ৰেজিষ্ট্ৰেচন কৰিব আৰু লোনৰ বাবে এপ্লিকেশন কৰি আপুনি ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত টকাখিনি ল'ব পাৰিব সো বেৰকল প্ৰথমতে কি কৰিব ভিডিওটো ডেসক্ৰিপচনত দিয়া লিংকত যাই আপোনাকে ক্লিক কৰিব অথবা আপোনাকে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰত যাই আপোনাকে ব্ৰাঞ্চ বুলি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনাকে এই যেটো এপছ দেখিবলৈ পাইছে ব্ৰাঞ্চ পাৰ্সোনাল কেশ লোন এপছ আপোনাকে এপছটো ইনষ্টল কৰি ল'ব আৰু অলৰেডি চাওক 10 মিলিয়ন প্লাস কিন্তু ইয়াতে ডাউনলোডিং দেখি আছে ৰিভিউ কিন্তু আপোনাকে দেখিবলৈ পাইছে 4.6 আৰু ইয়াতে কিন্তু আপোনাকে জিৰো ক্ৰেডিট স্কোৰত আপোনাকে ইয়াৰ পৰা লোন ল'ব পাৰিব তো ফাৰ্স্ট টাইম আপোনাকে এপছটো ইনষ্টল কৰি ল'ব মই ইনষ্টল কৰি আপোনাক নেক্সট প্ৰসেছটো দেখুৱাই আছো সো মোৰ ইয়াতে এপছটো ইনষ্টল হৈ গৈছে সো এতে চাওক মই কি কৰিম এপছটো ইনষ্টল হোৱাৰ পিছত ওপেন কৰি লম মই জাস্ট এপছটো ওপেন কৰিলো ওপেন কৰাৰ পিছত এতিয়া স্টেপ বাই স্টেপ মই আপোনাক দেখাইছো ফাৰ্স্ট টাইম ইয়াতে চাওক কন্টিনিউ টু ইংলিশ মই ইয়াৰ পৰা ল্যাঙ্গুৱেজটো ইংলিশ সিলেক্ট কৰি ৰাখিছো মই কন্টিনিউ টু ইংলিশ অপচনত ক্লিক কৰি দিলো এতিয়া আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব জাস্ট আপোনালোকে অলপ ওয়েট কৰক নেক্সট পেজলৈ লৈ যাব এতিয়া চাওক প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰ খুজি আছে সো আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব তো মই ইয়াতে মোবাইল নাম্বাৰটো দিছো মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু এটা 4 ডিজিটৰ ওটিপি আহিব ওটিপিটো জাস্ট আপোনালোকে ইয়াতে বহাই দিব চাওক ওটিপিটো অটোমেটিক লৈ লৈছে বা ওটিপি আপুনি মেনুৱেলি এন্টাৰ কৰিব পাৰিব তাৰ পিছত আপোনাৰ এনেকৈ শো কৰিব আপুনি জাস্ট অলপ ওয়েট কৰিব মোবাইল নাম্বাৰটো ভেৰিফিকেশন হোৱাৰ পিছত এতিয়া আপোনালোকৰ সন্মুখত এনেকৈ আহি গৈছে এপ্লাই ফৰ এ লোন আপোনালোকে দেখিবলৈ আছে আপোনালোকে এই অপচনটোত ক্লিক কৰিব ঠিক আছে আপোনালোকে এপ্লাই ফৰ এ লোন যেটো অপচন দেখিবলৈ আছে আপোনালোকে এই অপচনটোত ক্লিক কৰিব ওকে এটা চাওক আপোনাৰ এলাউ খুজিছে ডিভাইসৰ এলাউ খুজিব আপোনালোকে এলাউ দিব লাগিব এলাউ কৰি দিব তো মই ইয়াতে এলাউ কৰি দিছো আপোনালোকে গোটেইকেইটা এলাউ কৰি দিব এলাউ কৰাৰ পিছত এতিয়া চাওক আপোনালোকে তিনিটা স্টেপ কমপ্লিট কৰিব লাগিব প্ৰথমতে আপোনালোকে পেন কাৰ্ড ডিটেইলছ দিব লাগিব সেলফি দিব লাগিব ইনকাম ডিটেইলছ আপোনালোকে দিব লাগিব তো আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আৰু বেংক একাউণ্টৰ লগত লৈ ল'ব কিয়নো এই তিনিটা ডকুমেন্টছ আপোনাৰ প্ৰয়োজন হ'ব যেহেতু আপোনাৰ বেংক একাউণ্টৰ টকাখিনি ল'ব লাগিব তো মই এতিয়া জাস্ট কি কৰিম এপ্লাই স্টাৰ্ট এ লোন এপ্লিকেশন মই জাস্ট এই তলৰ যেটো অপচন আছে অপচনটোত ক্লিক কৰি দিম এতে ক্লিক কৰাৰ পিছত ফাৰ্স্ট টাইম এটা চাওক প্লিজ এন্টাৰ ইউৰ পান টু প্ৰসেস ইয়াতে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব তো মই ইয়াতে পেন কাৰ্ডৰ নাম্বাৰ বহাই দিম পেন কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত জাস্ট আপোনালোকে ইয়াতে টিক লগাই দিব এন্ড আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ নাম শো কৰিব যদি আপোনাৰ নামটো সঠিকভাৱে আছে তেনে ক্ষেত্ৰত আপুনি কন্টিনিউ ডিটেইলছ অপচনত ক্লিক কৰিব যদি ভুলকৈ আহিছে বা আপোনাৰ পেন নাম্বাৰটো ভুল হৈছে তেনে ক্ষেত্ৰত আপোনালোকে ৰি এন্টাৰ পান নাম্বাৰ অপচনত ক্লিক কৰিব পাৰিব মই জাস্ট কি কৰিম কন্টিনিউ ডিটেইলছ অপচনত ক্লিক কৰি দিলো ওকে কন্টিনিউ ডিটেইলছ অপচনত ক্লিক কৰাৰ লগে লগে এটা আপোনাৰ ডেট অফ বাৰ্থটো খুজিব আপোনালোকে জাস্ট ডেট অফ বাৰ্থটো ইয়াতে বহাব লাগে তো মই ইয়াতে ডেট অফ বাৰ্থটো বহাই দিম ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ চাওক টেক এ সেলফি আপোনাৰ এটা সেলফি লবলৈ দিব জাস্ট আপোনালোকে সেলফি লোৱাৰ বাবে আপুনি জাস্ট কি কৰিব লাগিব এই যেটো কন্টিনিউ অপচন দেখিবলৈ পাইছে এই কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত এলাউ খুজিব আপোনালোকে কেমেৰাটো এলাউ খুজিব আপোনালোকে আপোনাৰ কেমেৰাটো এলাউ কৰি দিব আৰু এনেকৈ চাব আপোনালোকৰ সন্মুখত মানে ফটো ক্যাপচাৰ কৰিবলৈ দিব জাস্ট আপোনালোকে ইয়াতে কি কৰিব যেতেনেকৈ গ্ৰীন আহি যাব আপোনালোকে তলত যেটো ক্যাপচাৰ অপচন পাইছে ইয়াতে ক্লিক কৰি দিব আপোনাৰ ফটোটো ক্যাপচাৰ কৰাৰ পিছত যদি ফটোটো ভালকৈ নাহে তেনে ক্ষেত্ৰত আপুনি ৰিটেক অপচনত ক্লিক কৰি ফটোটো আকৌ ক্যাপচাৰ কৰিব পাৰিব মোৰ যেটো ফটোটো ঠিক আছে মই জাস্ট কি কৰিম সাবমিট অপচনত ক্লিক কৰি দিলো ওকে
সাবমিট অপশনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু আপোনাৰ পেন কাৰ্ডৰ পৰা কিছু ডিটেইলছ লৈ ল'ব ঠিক আছে যেনেকৈ আপোনাৰ নেম তাৰপিছত ইয়াতে পেন কাৰ্ডৰ ফুল নেমটো দিব লাগিব আপোনাৰ পেন কাৰ্ডত যেনেকৈ আছে আধাৰ কাৰ্ডৰ নাম এনেকৈ আহি যাব তাৰপিছত আপোনাৰ জেন্ডাৰ আৰু আপোনাৰ এড্ৰেছটো কিন্তু ইয়াতে শো কৰিব ঠিক আছে সো এই বাকি ডিটেইলছসমূহ কিন্তু ইয়াতে আপোনাৰ মানে তেনেকুৱা চেক কৰাৰ প্ৰয়োজনীয়তা নাই জাস্ট আপোনালোকে হেকত কি কৰিব লাগিব ইমেইলটো দিব আৰু ইয়াতে টিক লগাই কনফাৰ্ম অপশনত ক্লিক কৰিব লাগিব মই ডিটেইলছখিনি কমপ্লিট কৰি আছো এতিয়া জাস্ট মই কি কৰিম ইয়াতে টিক লগাই দিলো ইয়াতে আই এগ্ৰি টু ক্ৰেডিট ইনফৰমেশন কোম্পানী এনেকৈ যিটো দেখুৱাই আছে এটা টিক লগাই দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম ডিটেইলছ অপশনত ক্লিক কৰিব পাৰে ঠিক আছে আৰু যদি আপোনালোকৰ ইয়াতে ডিটেইলছ বা এড্ৰেছ ভুল কৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে তলত এটা অপশন পোৱা আপডেট ডিটেইলছ উইথ আদাৰ আপোনালোকে এই অপশনত ক্লিক কৰি আপোনালোকে আপডেট কৰিব পাৰিব তো মই ইয়াতে কন্টিনিউ কনফাৰ্ম ডিটেইলছ অপশনত ক্লিক কৰি দিম কনফাৰ্ম ডিটেইলছ অপশনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ স্যালাৰি ডিটেইলছ দিব লাগিব ঠিক আছে তো ইয়াতে চাওক সিলেক্ট ইয়াৰ এমপ্লয়মেন্ট টাইপ আপোনালোকে ইয়াতে চাওক আপোনালোকে সেলফ এমপ্লয় দিব পাৰে বা আপোনাৰ স্যালাৰি দিব পাৰে আপোনালোকে যদি সেলফ এমপ্লয় হয় তেনে ক্ষেত্ৰত সেলফ এমপ্লয় দি দিব তাৰ পিছত ইয়াতে আপোনাৰ মান্থলি ইনকাম কিমান হেতু আপোনালোকে দি দিব তাৰপৰা 10000 তাৰ পিছত ইয়াতে আছে 10 পৰা 20000 ইয়াতে তাৰ পিছত আছে 20000 এবভ আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি দিব ওকে সিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে দেখিবলৈ পাইছে আই ডিক্লেয়াৰ দ্যাট মাই ইয়াৰলি ফ্যামিলি ইনকাম ইজ মোর দেন 3 লাখ ঠিক আছে তো আপোনালোকে জাস্ট ইয়াতে টিক লগাই দিয়ক টিক লগাই দিয়াৰ পিছত জাস্ট আপোনালোকে ইয়াতে কন্টিনিউ অপশন যেটো দেখিবলৈ আছে কন্টিনিউ অপশনত ক্লিক কৰিব কন্টিনিউ অপশনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে বেংকটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপুনি যোনটো বেংকত আপোনাৰ টকাখিনি লব বিচাৰিছে লোনৰ টকাখিনি আপোনালোকে সেই বেংকটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তো মই ইয়াৰ পৰা বেংকটো সিলেক্ট কৰি দিম বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো কি কৰিব টাইপ কৰিব লাগিব আৰু বেংক একাউণ্ট নাম্বাৰটো একদম সঠিক আৰু শুদ্ধ কৰি দিব যদি আপুনি একাউণ্ট নাম্বাৰ ভুল কৰি দিয়ে তেনে ক্ষেত্ৰত কিন্তু বেলেগ একাউণ্টত টকাখিনি গুচি যাব আৰু আপুনি লোনটো ভৰি থাকিব লাগিব গতিকে আপোনালোকে বেংক একাউণ্ট নাম্বাৰটো অতি সাৱধানতা অৱলম্বন কৰি একদম সঠিক আৰু শুদ্ধভাৱে দিব একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আপুনি জাস্ট এই সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব তাৰ পিছত ইয়াতে কিন্তু আপোনাৰ মানে ব্যালেন্সখিনি শো কৰিব যে আপুনি কিমান টকা পাব তো মই যিজন ব্যক্তিৰ বাবে এপ্লাই কৰি আছো হেজনৰ মাত্ৰ ইয়াতে 2500 টকা শো কৰিছে কিন্তু ইয়াতে মই দেখিবলৈ আছে 54000 টকা লৈকে কিন্তু দিয়ে 20 30 40000 54000 টকা লৈকে দিয়ে যদি আপোনালোকৰ সিভিল স্কোৰটো ডাউন থাকে বা কম থাকে তেনে ক্ষেত্ৰত আপোনালোকে কম কৈ পাব এজন ব্যক্তি মাত্ৰ 2500 পাইছে মই বাকি প্ৰসেসটো আপোনাক কৰি দেখুৱাই আছো যেনক মই জাস্ট আপোনাক দেখুৱাৰ বাবে 2500 টকাটো লৈ দি আছো সো এতিয়া চাওক আপুনি যিমান টকা লব বিচাৰে এতে 500 পৰা আৰম্ভ কৰি 2500 লৈকে এজন ব্যক্তিক শো কৰিছে কিন্তু আপোনাকৰ ক্ষেত্ৰত বেছিকৈ আহিব পাৰে ঠিক আছে 20000 25000 30000 আহিব পাৰে আপোনাৰ সিভিল স্কোৰৰ ওপৰত ভিত্তি কৰিব কিন্তু যিসকল কি জিৰো সিভিল এতিয়ালৈকে কোনো ধৰণৰ লোন লোৱা নাই হেসকলে কিন্তু এনেকৈ কমকৈ আহে যেনক এতিয়া মই জাস্ট কন্টিনিউ অপশনত ক্লিক কৰি দিলো 2500 মই সিলেক্ট কৰিলো এতিয়া চাওক যদি 2500 টকা মই লোন লব বিচাৰো তেনে ক্ষেত্ৰত মই 2 মাহৰ বাবে ইএমআই কৰিব লাগিব এটা চাওক 2 মান্থ 2 মাহৰ বাবে 26 days দিয়া হৈছে তো এটা চাওক প্ৰসেসিং ফিস প্লাস জিএসটি 200 টকা লব আৰু টোটাল একাউণ্টত আহিব 2300 টকা আৰু ইন্টাৰেষ্ট দিব লাগিব 166 টকা অৰ্থাৎ টোটাল আপোনালোকে বেছি টকা দিব লাগিব 366 টকা যদি 2500 টকা লয় 2 মাহত ঠিক আছে তো এটা চাওক টোটাল ডিউ আপোনালোকে কৰিব লাগিব 2666 টকা অৰ্থাৎ ইয়াতে ইন্টাৰেষ্ট হল 166 টকা আৰু প্ৰসেসিং ফিস প্লাস আপোনাৰ জিএসটি হল 200 টকা এতিয়া মই জাস্ট কন্টিনিউ অপশনত ক্লিক কৰি দিলো কন্টিনিউ অপশনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ সন্মুখত দেখিবলৈ পাব যে আপোনালোকে কিমান তাৰিখে টকাটো ৰিপেমেন্ট কৰিব লাগিব প্ৰয়োজন সাপেক্ষে আপোনালোকে এটো এটা স্ক্ৰিনশ্বট ল'ব পাৰে তো আজি হল 20 এপ্ৰিল আৰু চাওক এতে 20 তাৰিখটো শো কৰি আছে 20 তাৰিখে 1332 টকা এটা দিব লাগিব আৰু এপ্ৰিলৰ 20ত আৰু 21 মেত এটা দিব লাগিব 1332 টকা দুটা কিস্তি হল যদি আপোনালোকৰ এমাউন্টটো বাঢ়ি যায় ধৰক 20000 বা 30000 হয় তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো ইএমআই টো বাঢ়ি যাব ঠিক আছে ইয়াতে যেটো মাত্ৰ 2500 টকা হিপাবে দুটা ইএমআই শো কৰিছে তো মই জাস্ট কন্টিনিউ অপশনত ক্লিক কৰি দিম কন্টিনিউ অপশনত ক্লিক কৰাৰ পিছত আপোনালোকে বেংক একাউণ্ট এবাৰ চাব সঠিক আছে নাই এই বেংক একাউণ্টত ক্লিক কৰি আপোনালোকে কনফাৰ্ম অপশনত ক্লিক কৰি দিব কনফাৰ্ম অপশনত ক্লিক কৰাৰ পিছত প্ৰসেসিং শো কৰিব আৰু ইয়াতে এটা আকৌ ডিটেইলছ শো কৰিব সকলো ডিটেইলছ যে আপোনালোকে কিমান টকা লৈছে কিমান দিব লাগিব কিমান ডেজ এই ডিটেইলছসমূহ শো কৰিব ঠিক আছে প্ৰয়োজন সাপেক্ষে আপুনি এবাৰ স্ক্ৰিনশ্বট মাৰি থব পাৰে তাৰ পিছত ইয়াতে আপোনালোকে এপ্লাই নাও যেটো অপশন দেখিবলৈ আছে এপ্লাই নাও অপশনত ক্লিক কৰি দিব এপ্লাই নাও অপশনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক থ্যাংক ইউ ফৰ এপ্লাইং ফৰ এ লোন আপোনালোকে দেখিবলৈ পাইছে এনেকৈ আপোনাৰ লোনটো হৈ যাব মিনিটৰ ভিতৰত কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকা কিনা যাব কেতিয়াবা মানে টাইম হল 1 পৰা 24 ঘণ্টাৰ ভিতৰত আপোনালোকে আহি যাব কিন্তু
2 পৰা 3 মিনিট বা 5 মিনিটৰ ভিতৰত কিন্তু আপোনালোকৰ টকাখিনি বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়ে আপোনালোকে নিশ্চয় ফুল প্ৰসেছ দেখা পালে যদি আপোনালোকে ফুল প্ৰসেছ দেখা পাইছে নিশ্চয় আপোনালোকে বুজি পাইছে যে কেনেকৈ আপোনালোকে এই এপটোৰ জৰিয়তে লোনৰ বাবে এপ্লিকেশ্যন কৰিব পাৰিব সো আপোনালোকে 99% মানুহে কিন্তু এই লোনৰ পৰা এই এপছৰ পৰা লোন ল'ব পাৰিব কিছু সংখ্যকৰ কি হয় কিবা কাৰণত বাই চান্স কিবা কাৰণত ৰিজেক্ট হ'ব পাৰে বা 30 ডেজ পিছত আপোনালোকক আকৌ এপ্লাই কৰিব দিব পাৰে সাৰ্ভাৰৰ কিছু প্ৰবলেমৰ কাৰণে তেনেকুৱা হয় সো তেনেকৈ যদি শু কৰে তেনেকৈ আপোনালোকে নেক্সটত আকৌ এপ্লিকেশ্যন কৰিব পাৰিব আৰু এই এপটোত ধৰক প্ৰথমতে যদি 500 টকা দি আপুনি 500 টকা ল'লে তাৰ পিছত আপোনাক আকৌ কিন্তু টকাখিনি বঢ়াই গৈ থাকিব ঠিক আছে তো জিৰো সিবিল স্কোৰৰ পৰা আপোনালোকে এই এপটোৰ জৰিয়তে অতি সহজতে লোন ল'ব পাৰিব যদি আপোনালোকে ভিডিওটো ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও যদি আপোনালোকৰ প্ৰয়োজন হয় নিশ্চয় কমেন্ট জনাবলৈ পাহৰি নাযাব